লগতে মেঘালয়, অৰুণাচল আৰু মণিপুৰতো বৰ্তমানলৈকে 131টা শাখা গঠন কৰি বিভিন্ন জিলাৰ ৰাজ্যিক পৰ্যায়ৰ সেই একেই লক্ষ্য আৰু উদ্দেশ্যৰে 2023 বৰ্ষটি নাৰী সবলীকৰণ বৰ্ষ হিচাপে ঘোষণা কৰি অসমৰ বিভিন্ন স্থানত কৰ্মশালাৰ মাধ্যমেৰে নাৰীসকলকো বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে। বিশেষকৈ জনজাতীয় মহিলাসকলৰ মাজত ভিতৰুৱা অঞ্চলসমূহত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। সকলোৰে মুখত নৱপ্ৰজন্মৰ উচ্ছৃংখলতাৰ কথা আমি গম পোৱাৰ পিছত কেনেধৰণে অসমৰ নৱপ্ৰজন্মক আধ্যাত্মিক জ্ঞানপুষ্ট কৰি এখন সুস্থ সবল সমাজ গঢ় দিব পৰা যায় তাৰ চিন্তাৰে আমি জন্ম দিছিলোঁ আধ্যাত্মিক যুৱ সন্মিলন, সংক্ষিপ্ততে আইচ। আইচৰ উদ্দেশ্য আছিল নৱপ্ৰজন্মৰ আত্মানুসন্ধানৰ এক অনন্য যাত্ৰা। এই উদ্দেশ্যে আমি অসমৰ বিভিন্ন প্ৰান্তত, অৰুণাচল, মেঘালয়তো উঠি অহা নৱপ্ৰজন্মক আধ্যাত্মিক, নৈতিক, শাৰীৰিক জ্ঞানেৰে জ্ঞানৱন্ত কৰি এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেৰে 14টা বছৰ অতিক্ৰম কৰি আজি 15শ বৰ্ষত আমি পদাৰ্পণ কৰিছোঁ। আইচৰ 15শ সংখ্যক জন্ম দিৱস অতি অনুষ্ঠুপীয়ভাৱে আয়োজন কৰা হৈছে। পুৱাৰ ভাগত আইচৰ যি ধ্বজা উত্তোলন কৰা হ'ল, সভাপতি সত্ৰাধিকাৰ প্ৰৱেশ কৰিছে আৰু আজি সন্ধ্যা সময়ত মহাপুৰুষ যাদৱেন্দ্ৰ চৰণত এভাগী সন্ধ্যা সেৱা অৰ্পণ কৰাৰ পিছত ইয়াতে বৰচৰাত আনুষ্ঠানিকভাৱে এখন সভা অনুষ্ঠিত হ'ল আৰু এই সভাত আইচৰ অতদিনীয়া হৈ যোৱা কৰ্মৰাজি আৰু অনাগত দিনত কৰিবলগীয়া কৰ্মৰাজি এই বিষয়ে আলোচনা হৈছে আৰু সত্ৰাধিকাৰ প্ৰৱেশৰ সম্বন্ধিত আইচৰ প্ৰতিজন কৰ্মকৰ্তাই অসমৰ প্ৰতিজন আইচৰ প্ৰতি অনুৰক্ত ব্যক্তিৰ প্ৰতি আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতলোকৰ সহযোগিতাৰ বাবেহে এই 15টা বছৰত আইচে প্ৰায় 30,000তকৈ অধিক যুৱক যুৱতীক শাৰীৰিক, নৈতিক আৰু আধ্যাত্মিক শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছে। অতি সুখৰ বিষয় এয়ে যে অসমত একমাত্ৰ কেৱল আধ্যাত্মিক, নৈতিক আৰু আধ্যাত্মিক, নৈতিক আৰু সাংস্কৃতিক উত্তৰণৰ বাবে শিক্ষা প্ৰদান কৰা একমাত্ৰ অনুষ্ঠান আধ্যাত্মিক যুৱ সন্মিলন, য'ত আমি 4 দিনীয়াকৈ আৱাসিক কৰ্মশালা অনুষ্ঠিত কৰি যুৱক যুৱতীসকলৰ আমাৰ লগতে ৰাখি লৈ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি শোৱালৈকে কেনে বৈষ্ণৱশীল জীৱনশৈলীৰে তেখেতলোক আগবাঢ়িব, কেনেধৰণৰ নৈতিক শিক্ষাৰে শিক্ষাৱন্ত হ'লে তেখেতলোক দেশখনৰ সুসম্পদ হিচাপে গঢ় দিব আৰু কেনেধৰণৰ শাৰীৰিক চিন্তা চৰ্চাৰে তেখেতলোক এজন সুস্থৱান হৈ থাকিব, এই গোটেইখিনি শিক্ষা প্ৰদান কৰা হৈছে। য'ত আপোনালোকে গম পায় ইতিমধ্যে ভাৰতবৰ্ষৰ প্ৰতিটো জেগা বহু প্ৰতিষ্ঠানৰ পৰা সমল ব্যক্তি আহি তেখেতলোকক শিক্ষা প্ৰদান কৰিছে আৰু এই সকলোখিনি কৰিবলৈ একমাত্ৰ সক্ষম হৈছে জনজীৱনে আইচৰ প্ৰতি আগবঢ়োৱা অকৃত্ৰিম সহযোগিতা আৰু অকৃত্ৰিম প্ৰেমৰ বাবে। পুনৰবাৰ আজি প্ৰতিষ্ঠা দিৱসত অসমৰ প্ৰতিজন আইচৰ অনুৰক্ত ব্যক্তিৰ প্ৰতি আমি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ অনাগত দিনত তেখেতলোকৰ সহায় সহযোগিতা বিচাৰিম, যাতে আইচৰ যাত্ৰাপথ আৰু অধিক ত্বৰান্বিত হয় আৰু অধিক চন্দোৎসাহিত হয় আৰু মনন্দীপ্ত হয়। এনে শুভকামনাৰে প্ৰতিজন ব্যক্তিলৈ আধ্যাত্মিক যুৱ সন্মিলনৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতাপূৰ্ণ সেৱা আগবঢ়াইছোঁ। ধন্যবাদ।